Hello everyone, welcome back to Maggie Points by Equipat. য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম বা আঁচনি বা এটা প্ৰগ্ৰাম ইনিচিয়েটিভ এটা ডিছকাছ কৰো অনলি উইদিন 2 মিনিটছ। আজিৰ পাৰ্টিকুলাৰ প্ৰগ্ৰামটো হৈছে আমাৰ আছাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজেছ প্ৰগ্ৰাম। নামৰ পৰা আপোনালোকে নিশ্চয় গম পাইছেই চাগে ডেট এই পাৰ্টিকুলাৰ প্ৰগ্ৰামটো ফ'কাছ কৰা হৈছে ব্ৰিজবিলাকৰ ভিতৰত। নাও ৰিচেণ্টলি আমাৰ 6 অক্টোবৰ তাৰিখে এই অসম কেবিনেটৰ যিটো বৈঠক হ'ল তাতে এইটো কথা উল্লেখ কৰা হ'ল ডেট এপ্ৰক্সিমেটলি 4,800 কোটি টকাৰ ধন এটা চিলেক্ট কৰা হৈছে পাৰ্টিকুলাৰলি ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ ক্লাইমেট ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজেছ। চ' আমাৰ গাঁও অঞ্চল ইত্যাদি যিবিলাক আমাৰ ব্ৰিজ বিলাক আছে সেই ব্ৰিজ বিলাকৰ মেৰামতিৰ কাৰণে বা নতুন ব্ৰিজ বনাবৰ কাৰণে ইত্যাদিৰ কাৰণে এই পাৰ্টিকুলাৰ ধনটো আমাৰ চিলেক্ট কৰা হৈছেগে। ইয়াৰ আণ্ডাৰতে যদি আমি চাওঁ 350টা নতুন ব্ৰিজ বনোৱা যাবগে, 103টা পুৰণা যিবিলাক RCC ব্ৰিজ আছিলে, RCC ব্ৰিজ বুলি ক'লে আমি কি বুজো যে ৰিইনফৰ্চ আমাৰ চিমেণ্ট কনক্ৰিট ব্ৰিজ বিলাক আমাৰ যিখিনি আছে সেইখিনি ব্ৰিজ বিলাক অলপমান ৱাইডেন কৰা যাব, ডাঙৰ কৰা যাবগে। আৰু তাৰ উপৰি যদি আমি চাওঁ 694টা টেম্পৰেৰী কলেপছড আৰু ডিষ্ট্ৰেছ ব্ৰিজ বিলাক যিবিলাক আছে সেইবিলাকক ৰিপ্লেচ কৰা যাব নতুন বিলাকৰ পৰা। আৰু তাৰ উপৰিও যদি আমি চাওঁ 37টা অলৰেডি কিছুমান ব্ৰিজ বিলাক আছে সেই ব্ৰিজ বিলাকক অলপ চলপকে মেৰামতি কৰা যাব মেইনটেনেন্সৰ কাৰণে এই পাৰ্টিকুলাৰ ধনটো ৰাখা গৈছেগে। চ' এইখিনি আছিলে আমাৰ আছাম ৰেজিডেণ্ট ৰুৰেল ব্ৰিজেছ প্ৰগ্ৰাম। কিন্তু ইয়াৰ যদি আমি বেকগ্ৰাউণ্ড চাওঁ তেতিয়াহ'লে বহুত আগৰ পৰাই আমাৰ এই প্ৰগ্ৰামটো আমাৰ চলি আহি আছে। ৱৰ্ল্ড বেংকৰ কথা যদি আমি চাওঁ ৱৰ্ল্ড বেংকে যথেষ্টখিনি সহায় কৰিছে। আৰু এটা কথা যিহেতু আমাৰ অসমীয়া মিডিয়ামৰ আমাৰ প্ৰস্তুতি চলোৱা আমাৰ এক্সপিৰিয়েঞ্চ সকল আমাৰ বাঢ়ি বাঢ়ি আহিছে, ইনক্ৰিজ হৈ গৈ আছে তেওঁলোকৰ নম্বৰ। গতিকে য়েছ আমাৰ গোটেইখিনি আমাৰ স্কিম খিনি আমি অসমীয়াটো আনিবলৈ চেষ্টা এটা কৰিছো। চ' আপোনালোকে যিসকল অসমীয়া মিডিয়ামৰ আছে আপোনালোকৰ কাৰণে এইটো এটা সুখবৰ। দেন ৱৰ্ল্ড বেংক, য়েছ মই যিটো কৈ আছিলো আপোনালোকক ৱৰ্ল্ড বেংকে আল্টিমেটলি ফাণ্ডিং কৰিছে আৰু লাষ্ট ছেপ্টেম্বৰ মাহতে এইটো আমি এটা নিউজ এটা পাইছিলো that World Bank allocates 4,700 crore to maintain and rebuild Assam's rural roads. Okay? আৰু ইয়াৰে ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে 28টা নতুন ব্ৰিজ আমাৰ বনোৱাৰ কথা আছিলে আৰু এক্ৰছ 12 ডিষ্ট্ৰিক্ট 12টা ডিষ্ট্ৰিক্ট ইয়াতে বাছি দিয়া গৈছিলে। বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ডিমা হাছাও, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও আৰু আমাৰ শিৱসাগৰ। অকে, টোটেল ফাণ্ড যদি আমি চাওঁ সেইটো সময়ত 4,700 crore ইয়াতে মেনচন কৰাই আছে, ইমানখিনি এপ্ৰুভ কৰা গৈছিলে। আৰু এই গোটেইখিনি কাম যদি আমি চাওঁ তেতিয়াহ'লে কোনে আল্টিমেটলি ইমপ্লিমেণ্ট কৰিব ডেট ইজ আৱাৰ গড় কাপ্তানি আমাৰ যিটো বিভাগ আছে পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্ট, অকে, তেওঁলোকে কৰিব। চ' এইখিনি আছিলে আজিৰ পাৰ্টিকুলাৰ স্কিমটোত। আকৌ আন এটি স্কিমত লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট। থেংক ইউ।